এডিআরই 2.0 অৰ্থাৎ 2024 চনত যি গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব আসাম গভৰ্ণমেণ্টৰ সেইটো একদম মুখতে পাইছেহি এতিয়া লাষ্ট কেইদিনমান বাকী আছে আৰু এই লাষ্ট কেইদিনমানত আমি হাইলি এক্সপেক্টেড কুৱেশ্যনসমূহ প্ৰেক্টিচ কৰিব লাগিব বা পঢ়িব লাগিব যিখিনি এক্সামত অহাৰ চান্স খুবেই বেছি সেই তেনেকুৱা কুৱেশ্যনসমূহ যুগুত কৰি আপোনালোকৰ কাৰণে এই ভিডিঅ'ৰ যোগেদি মই লৈ আনিছো গতিকে আপোনালোকে এই ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু কমেন্ট সেকশনত জনাব এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু লাগিব নেকি পলম নকৰো ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে who was the first Assamese to join the Indian National Congress during its second session held in 1886 1886 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি দ্বিতীয়খন অধিৱেশন হৈছিল এই দ্বিতীয়খন অধিৱেশনত কোনজন অসমীয়া ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে আৰু অপচন কেইটা দিছে দেৱীচৰণ বৰুৱা গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন আৰু এই চাৰিজন ব্যক্তিৰ ভিতৰত সেইজন ব্যক্তি যিজন নেকি দ্বিতীয়খন অধিৱেশন ভাৰতীয় জাতীয় কংগ্ৰেছৰ অংশগ্ৰহণ কৰা ব্যক্তিজন আছিলে অসমীয়া ব্যক্তি দেৱীচৰণ বৰুৱা বহুতে এইটো গোপীনাথ বৰদলৈ এই কুৱেশ্যনটো প্ৰথমেই এই ভিডিঅ'টোত দিয়াৰ মোৰ মতলবটো এইটো আছিল যে বহুতে এই কুৱেশ্যনত কনফিউজন হৈ আছে বহুতবাৰ বহুতে মোক প্ৰশ্ন সুধিছে এইজন ব্যক্তি কোন আছিল সেইজন ব্যক্তি কোন আছিল যিয়ে নেকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয়খন অধিৱেশন অংশগ্ৰহণ কৰিছিলে অসমীয়া ব্যক্তি গতিকে সেইজন ব্যক্তি আছিলে দেৱীচৰণ বৰুৱা এইটো ভুল নকৰিব গোপীনাথ বৰদলৈ বুলি বহুতে ভুল কৰে বাট গোপীনাথ বৰদলৈ নাছিল সেইজন ব্যক্তি আছিল দেৱীচৰণ বৰুৱা আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে which city in India is closest to the tropic of cancer আপোনালোক সকলোৱে জানে যে ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ প্ৰায় সোঁমাজিতে পাৰ হৈ গৈছে এই ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ যায় এই 8খন ৰাজ্যৰ নাম খুব ইম্পৰ্টেণ্ট হ'ব মনত ৰাখিব মই কৈ দিছো গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম নৰ্থ ইষ্টৰ দুখন ৰাজ্যৰ মাজেদি পাৰ হৈ যায় এইটো কথাও মনত ৰাখিব নৰ্থ ইষ্টৰ সেই দুখন ৰাজ্যৰ নাম হ'ল ত্ৰিপুৰা আৰু মিজোৰাম আৰু ইয়াত কিন্তু প্ৰশ্ন বেলেগ আছে which city is India is closest to the tropic of cancer তাৰমানে ট্ৰপিক অফ কেঞ্চাৰৰ ওচৰত থকা ভাৰতৰ চহৰ এখনৰ নাম কৈছে মানে একেবাৰে ওচৰত থকা চহৰখনৰ নাম আৰু অপচন কেইটা দিছে আহমেদাবাদ গুজৰাট ৰাঁচী ঝাৰখণ্ড উদয়পুৰ ত্ৰিপুৰা কলকাতা ৱেষ্ট বেংগল গতিকে এই চাৰিটা অপচন দিছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো আছিলে উদয়পুৰ ত্ৰিপুৰা তাৰমানে নৰ্থ ইষ্টৰ ত্ৰিপুৰা নামৰ ৰাজ্যৰ সেই ৰাজ্যখনৰ উদয়পুৰ নামৰ চিটি একেবাৰে ওচৰত থকা ভাৰতৰ একেবাৰে ওচৰত থকা চহৰ হয় ট্ৰপিক অফ কেঞ্চাৰৰ ওচৰত থকা আৰু মই ক'লোৱে এই ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ যায় এই 8খন ৰাজ্যৰ নাম কি আছিলে মই মেপত দেখুৱাই দিছো গুজৰাট মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম নৰ্থ ইষ্টৰ দুখন ৰাজ্য হয় সেইটো মনত ৰাখিব নেক্সট প্ৰশ্ন which river in India is the only one to cross the tropic of cancer twice অৰ্থাৎ ভাৰতত থকা এখন নদীৰ নাম সুধিছে যি নদী নেকি ট্ৰপিক অফ কেঞ্চাৰক দুবাৰ ক্ৰছ কৰিছে অপচন কেইটা দিছে নৰ্মদা গংগা মাহী আৰু যমুনা এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব মাহী নদীয়ে ট্ৰপিক অফ কেঞ্চাৰক দুবাৰ ক্ৰছ কৰে ইয়াত দেখিছে আপোনালোকে মেপত মাহী নদীয়ে দুবাৰ ট্ৰপিক অফ কেঞ্চাৰক ক্ৰছ কৰিছে আৰু মাহী নদী পশ্চিম ফালে বৈ যোৱা এখন নদীও হয় এই আৰৱ সাগৰত পৰি যায় ঠিক আছে পশ্চিম মানে ৱেষ্ট ফ্লয়িং ৰিভাৰ প্ৰশ্ন আহিছে আগত কেইবাবাৰো এক্সাম বিলাকত গতিকে সেই ৱেষ্ট ফ্লয়িং ৰিভাৰ ভিতৰত এখন নদী হৈছে মাহী নদী এই আপোনালোকে মেপত ধুনীয়াকে চাই ল'ব পাৰিব এইটো মাহী নদী এনেকে ওলাই মেলি ৱেষ্ট মানে পশ্চিমৰ ফালে গতি কৰি লাষ্টত আৰৱ সাগৰত পৰিছেহি আৰু ইয়াৰ চ'ৰ্চটো হৈছে মধ্যপ্ৰদেশ তাৰমানে মধ্যপ্ৰদেশ ৰাজ্যত ইয়াৰ ওলাইছে গতিকে লাষ্ট মানে মাউথটো হৈছে আৰবিয়ান চি মানে আৰৱ সাগৰত পৰিছে মাহী নদীয়ে আমাৰ মনত ইয়াত প্ৰশ্নটো আছিলে যে মাহী নদীয়ে ট্ৰপিক অফ কেঞ্চাৰক দুবাৰ ক্ৰছ কৰে সেইটো আমাক উত্তৰটো সুধিছিলে নেক্সট প্ৰশ্ন on which date is Kargil Diwas celebrated in India to commemorate the victory in the Kargil war এই কোৱেশ্চনটো খুব ইম্পৰ্টেণ্ট হ'ব তাৰমানে কোনদিনাখন কাৰ্গিল বিজয় দিৱস পালন কৰা হয় সুধিছে কিন্তু এই প্ৰশ্নটো এবাৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব কিয় ইম্পৰ্টেণ্ট হ'ব আপোনালোকক কৈ আছো যে এইবাৰ কাৰ্গিল বিজয় দিৱস 25th এনিভাৰ্চাৰী পালন কৰিছিলে তাৰমানে 25 বছৰ মানে যিটো বছৰিকা পালন কৰিছিলে এইটো আছিলে ইম্পৰ্টেণ্ট এটা ইভেন্ট হয় চ' ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ চান্স খুবেই বেছি এবাৰ গতিকে এইটো মিছ নকৰিব আৰু এইটো পালন কৰা হয় 26 জুলাই তাৰিখে গতিকে ইয়াৰ অপচন বিলাকৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ চি
Next question, who became the Prime Minister of the United Kingdom in July 2024? তাৰমানে ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ নাম সুধিছে নতুনকৈ জুলাই 2024 চনত নতুন প্ৰাইম মিনিষ্টাৰ হ'ল এই কুৱেশ্যনটো অহাৰ 99% চান্স আছে মোৰ মতে দেই গতিকে আপোনালোকে ভালকে তেওঁৰ নামটো মনত ৰাখি যাব অহাৰ চান্স খুবেই বেছি কিয় বেছি হয় মই আপোনালোকক কৈ আছো ইয়াৰ অপচন চাৰিটা দিছে আৰু এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ডি ছাৰ কে ষ্টাৰমাৰ বাট ইয়াৰ কাৰণে মানুহৰ অলপ মানে যিসকল কেণ্ডিডেট আছে কেণ্ডিডেটসকলৰ অলপ কনফিউজন হ'ব পাৰে ইয়াতে বিকজ এজন ব্যক্তি আছিল যাৰ নাম আছিল ঋষি সুনক ইয়াত অপচন বি দিছোও ঠিক আছে অপচন নম্বৰ বি ঋষি সুনকৰ নামো আছে তেওঁ ভাৰতীয় মূলৰ আছিলে তেওঁ যোৱা G20 আমাৰ ভাৰতলৈ আহিছিলেও গতিকে তেওঁ খুব মানে চৰ্চিত ব্যক্তি আছিল ভাৰতৰ বিশেষকৈ তেওঁ ভাৰতীয় মূলৰ ব্যক্তি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ'ল বুলি খুব চৰ্চা চলিছিলে আৰু বহুতে ভাবি আছে এতিয়াও তেওঁ প্ৰাইম মিনিষ্টাৰ হৈ আছে বুলি বাট প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈ গ'ল ব্ৰিটেইনৰ তেওঁৰ নাম হ'ল এতিয়া ছাৰ কেৰ ষ্টাৰমাৰ আৰু সেইটো সুধিছিলে গতিকে অপচন ডি ইজ দ্য কাৰেক্ট অপচন Next question. Who was appointed as the new head coach of the Indian cricket team in 2024? This is another important question. বিশেষ টান নহ'ব পাৰে যিসকলে ক্ৰিকেটৰ লগত ইণ্টাৰেষ্টেড হয় ক্ৰিকেটৰ প্ৰতি ইণ্টাৰেষ্টেড হয় তেওঁলোকৰ কাৰণে এই কুৱেশ্যনটো বৰ বিশেষ টান নহ'ব বাট যিসকলে ইমান ইণ্টাৰেষ্টেড নহয় ক্ৰিকেট নাচায় তেওঁলোকৰ কাৰণে অলপ টান হ'ব পাৰে কিন্তু এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এৰি যাব নোৱাৰে তো নতুনকৈ এপইণ্টমেণ্ট কৰা হৈছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কোচ হেড কোচ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে এইটো প্ৰশ্নটো সুধিছে আৰু ইয়াত অপচন কেইটা চাৰিটা অপচন দিছে আৰু চাৰিটা অপচনৰ ভিতৰত অপচন নম্বৰ চিটো কাৰেক্ট অপচন আছিলে তেওঁ আছিলে গৌতম গম্ভীৰ আপোনালোকক ফটো দেখুৱাই দিছো গৌতম গম্ভীৰ আৰু চিফ চিলেক্টৰ অজিত আগাৰকাৰ লগতে ফটোত দেখা গৈছে চিফ চিলেক্টৰ হয় ক্ৰিকেট দলৰ ভাৰতীয় ক্ৰিকেট দলৰ চিফ চিলেক্টৰ মানে চিলেক্ট কৰা প্লেয়াৰসকলক আৰু ৰাহুল দ্ৰাবিড় আছিলে তেওঁৰ আগতে গৌতম গম্ভীৰৰ আগতে হেড কোচ এতিয়া ৰাহুল দ্ৰাবিড়ে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰি ইভেন এক্সটেনশ্যন কৰি এক বছৰ এক্সটেনশ্যন কৰাৰ পিছতো তেওঁ কাৰ্যকাল শেষ কৰাৰ পিছত এতিয়া নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে হেড কোচত তেওঁ হ'ল গৌতম গম্ভীৰ এই ওপৰতো প্ৰশ্ন অহা চান্স খুব বেছি আছে নেক্সট কুৱেশ্যন এইকেইটা আৰু বেছি ইম্পৰ্টেণ্ট হ'ব বিকজ দিছ ইজ ৰিলেটেড টু পেৰিছ অলিম্পিক 2024 গতিকে অলিম্পিক্সৰ বিষয়ে কুৱেশ্যন অহাৰ চান্সটো খুবেই বেছি যোৱাবাৰো আহিছিল অলিম্পিক্সৰ বিষয়ে কুৱেশ্যন আৰু এইবাৰটো খুবেই বেছি কাৰণ এইবাৰ অলিম্পিক্স হৈছে পেৰিছত হৈছিলে 2024 পেৰিছ অলিম্পিক্স ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াতে এটা প্ৰশ্ন সুধিছে হোৱাট ইজ দ্য অফিচিয়েল শ্লোগান সুধিছে দেই 2024 পেৰিছ অলিম্পিকৰ অফিচিয়েল শ্লোগানটো কি আছিলে অপচন কেইটা দিছে ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ গেমছ অফ দ্য ফিউচাৰ গেমছ ফৰ অল আৰু অপচন নম্বৰ ডি আছে গেমছ ৱাইড অপেন আৰু এইটো শুদ্ধ অপচন আছিলে অপচন নম্বৰ ডি গেমছ ৱাইড অপেন এইটো অফিচিয়েল শ্লোগান ফৰ পেৰিছ অলিম্পিক 2024 Next question, what is the official mascot for the Paris 2024 Olympics known as? তাৰমানে 2024 চনৰ যি পেৰিছ অলিম্পিকৰ সেই অলিম্পিক্সৰ অফিচিয়েল মেস্কট কি আছিলে অফিচিয়েল মেস্কট বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যদি কিবা ধৰণৰ তেনেকুৱা গেম ইভেণ্ট বিলাক হৈছে তাৰ অফিচিয়েল মেস্কট যি কম্পিটিটিভ এক্সামবোৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় এবাৰ পেৰিছ অলিম্পিক্স হৈছিলে কিমান ইম্পৰ্টেণ্ট হ'ব পাৰে তেনেহ'লে অফিচিয়েল মেস্কট নিশ্চয় আপোনালোকে গম পাইছে গতিকে এই ইয়াত চাৰিটা অপচন দিছে এই প্ৰশ্নৰ উত্তৰত গতিকে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি that is the ফ্ৰিজেছ ৰিলেটেড টু দ্য ফ্ৰেঞ্চ ৰিভলিউচনৰ লগত ৰিলেটেড হয় ফ্ৰিজেছটো কাৰণ এইটো ভেলু যিটো ফ্ৰেঞ্চ ৰিভলিউচনৰ যি ভেলু আছিলে লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এইটো অফিচিয়েল মেস্কটৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে দ্য ফ্ৰিজেছ ফ্ৰেঞ্চ ৰিভলিউচন আপোনালোকে মনত ৰাখিব খুব ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট প্ৰশ্ন আছিলে হোৱাট ইজ দ্য কাৰেণ্ট অলিম্পিক মটো এতিয়া অলিম্পিকৰ মটো কাৰেণ্ট অলিম্পিক ইট ইজ নট ৰিলেটেড টু দ্য অলিম্পিক 2024 পেৰিছ অলিম্পিক 2024 বাট অলিম্পিকৰ যিটো মটো কি হয় সেইটো সুধিছে কাৰেণ্ট এতিয়া এইটো ৰিচেণ্টলি চেঞ্জো কৰিছে ৰিচেণ্টলি বুলি ক'লে 2021 চনত চেঞ্জ কৰিছিলে এইটো গতিকে এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াতে চাৰিটা অপচন দিছে আৰু চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ আৰু টুগেডাৰ এইটো 2021ত এইটো চেঞ্জ কৰা হৈছিলে আপডেট কৰা হৈছিল একচুৱেলি গতিকে আপোনালোকে এইটো মনত ৰাখিব ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ আৰু টুগেডাৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আহিব পাৰে মনত ৰাখিব
নেক্সট প্ৰশ্ন, which new sport made its debut at the Paris Olympic 2024? পেৰিছ অলিম্পিক 2024ত নতুন এটা স্পৰ্টছে ডেবিউ কৰিছিলে। সেই স্পৰ্টছৰ নাম কি? তাৰমানে নতুন এটা স্পৰ্টছক পেৰিছ অলিম্পিকছত ইনক্লুড কৰা হৈছিল, নতুনকে ইনক্লুড কৰা হৈছিলে। সেই স্পৰ্টছ হিচাপে ইনক্লুড কৰা হৈছে, সেই স্পৰ্টছৰ নাম কি? কাৰাটে, ব্ৰেক ডান্সিং, ৰাগবি আৰু বেছবল। এই চাৰিটা অপশ্যন আছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ব্ৰেক ডান্সিং। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। ব্ৰেক ডান্সিঙক এইবাৰ পেৰিছ অলিম্পিকছত নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছিলে। ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ চান্স খুব বেছি। নেক্সট, who has been appointed as the chairman of the 16th Finance Commission of India? আপোনালোকে জানে চাগে ভাৰতীয় সংবিধানৰ 280 নং আৰ্টিকল 280 মতে ফাইনেন্স কমিশ্যন গঠন কৰা হয় প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে। আৰু এইবাৰ গঠন হৈছে 16th ফাইনেন্স কমিশ্যন। আৰু এই 16th ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন আছিলে? ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন বাৰে বাৰে এক্সামত সোধে, গতিকে এবাৰ 16th ফাইনেন্স কমিশ্যন আছে আৰু এই 16th ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন আছে বুলি সুধিছে। অপশ্যন এ চাৰিটা দিছে, ৱাই.ভি. ৰেড্ডি, এন.কে. সিং, ডক্টৰ বিজয় কেলকাৰ আৰু অৰবিন্দ পানাগেৰিয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অৰবিন্দ পানাগেৰিয়া। অৰবিন্দ পানাগেৰিয়াক 16th ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন হিচাপে নিযুক্ত কৰা হৈছে।